বহুতে কয় জীৱনটো মেজিক্যালি চেঞ্জ কৰিবলৈ হলে মোটিভেশনৰ বহুত প্ৰয়োজন কিন্তু আজি মই আপোনাক কম অনলি মোটিভেশন হলে কাম নচলিব আৰু কিবা লাগিব মোটিভেশনৰ লগত আহক জানিলো এই ভিডিওটোত মই মজিদ গগৈ আজি ডে 3 লৈ আহিছো এটা নতুন এডুকেশনাল ভিডিও বুলু ও হৰি ও ৰাম ভিডিও মাথো মই এইটো চাম যত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম ইয়েস বন্ধুসকল মোটিভেশন হলে অনলি কাম নচলিব মোটিভেশনৰ লগত লাগিব এডুকেশন পিওর এডুকেশন মই যদি এজন মূৰ্খ মানুহ ধৰি পিনে মোটিভেট কৰি দিও তেখেতে আৰু বেছি মূৰ্খামি কৰিব কাৰণে হাও পাব আৰু বেছি মূৰ্খামি কৰিব হয় না নহয় ইয়েস যদি হে মানুহজনৰ লাইফটো চেঞ্জ কৰিবলৈ হয় কি লাগিব এডুকেশন পিওর এডুকেশন এই ভিডিওত আমি তাকে আলোচনা কৰিবলৈ আহিছো এই 12টা ভিডিও আপোনাক জীৱন হলাই দিব এনেকুৱাকে আপুনি এটা সাকসেছৰ ৰাস্তাত যাবলৈ আপোনাৰ কাৰণে একেবাৰে সহজ হৈ পৰিব আৰু সাকসেছ মাইন্ডসেট আপোনাৰ আহি যাব বন্ধুসকল এটা ভিডিওটো লেট নকৰি আৰম্ভ কৰো আপুনি যদি ভাবিছে আপোনাক মোটিভেট কৰি দিব কোনোবাই আৰু আপোনাক মোটিভেট কৰি আপোনাৰ জীৱনটো বদলাই দিব তেতিয়ালে এটো পসিবল নহয় মোটিভেট আপুনি নিজকে নিজে কৰিব লাগিব কোনেও কাকো মোটিভেট কৰিব নোৱাৰে মোটিভেশন আপোনাৰ ভিতৰৰ পৰা জন্ম হোৱা এটা বস্তু বন্ধুসকল আজি যদি আপুনি ভাবিছে মই আপোনাক মোটিভেট কৰি দিম নহয় মইও আপোনাক মোটিভেট কৰিব কাৰণে অহা নাই মই আপোনাক এডুকেশন দিব কাৰণে আহিছো ইয়েস অনলি এডুকেশন মই আপোনাক ইনস্পায়াৰ কৰিব কাৰণে আহিছো মোটিভেশন আপুনি নিজে হ'ব লাগিব আপোনাৰ লক্ষ্য প্ৰতি আপোনাৰ জীৱনৰ প্ৰতি মনত ৰাখিব আপুনি যি ফিল্ডতে কাম নকৰক কিয় যেনেকুৱা ফিল্ডতে কাম নকৰক কিয় হে ফিল্ডত পইচা কমাবলৈ হলে টপ এচিভাৰ হ'বলৈ হলে আপোনাৰ হে ফিল্ডৰ এ টু জেড জ্ঞান হোৱাটো বহুত দৰকাৰ আৰু হে ফিল্ডত যদি আপোনাৰ জ্ঞান নাই তেলে হে ফিল্ডত আপুনি কেতিয়াও মোটিভেট হ'ব নোৱাৰিব হে ফিল্ডত আপুনি আগবাঢ়িব নোৱাৰিব পইচা কমাব কেতিয়াও নোৱাৰিব বন্ধুসকল এই কথা फिल्म एक्टर अमिताभ बच्चन देवे बहुत धुनियाके কৈছিলে শিখনা বন টু জিতনা বন হয় কথাটো হসা যেতিয়ালৈকে আপুনি যিটো ফিল্ডত শিকি থাকিব তেতিয়ালে আপুনি তাৰ পৰা পইচা কমাই থাকিব আৰু হে ফিল্ডত আপুনি আগবাঢ়ি গৈ থাকিব আৰু শিকা যিখন বন্ধ হৈ যাব পইচা অহা বন্ধ হৈ যাব আৰু লগতে আপুনি তাত গ্ৰো কৰা বন্ধ কৰি দিব আপুনি যে মোৰ ভাবে এই 12টা ভিডিও চাইছে আৰু ডিসিশন লৈছে চাবৰ কাৰণে হেতু এটা বেষ্ট ডিসিশন আপোনাৰ কাৰণে জানে নে কিয় বহুতে কয় নলেজ মানে যোনটো আপুনি নলেজ একুৱায়াৰ কৰিব একঠা কৰিব হে নলেজ আপোনাৰ জীৱনত লাইফটো হলাবৰ কাৰণে কাম আহিব কিন্তু ইয়াতো কোমান এটা শৰ্ত আছে আৰু হে শৰ্তটো হৈছে নলেজ পালেই নহব হে নলেজটো আপুনি নিজৰ জীৱনত ইমপ্লিমেন্ট কৰিব লাগিব এপ্লাই কৰিব লাগিব তেতিয়াহে অৰিজিনালি আউটকাম আহিব ইয়েস তেতিয়াহে অৰিজিনালি আউটকাম আহিব ৰিজাল্ট আহিব আপুনি যেটো বিচাৰিছে সেই দিশত অগ্ৰসৰ হ'ব পাৰিব আৰু হেতু এচিভ কৰিব পাৰিব অনলি নলেজ লৈ বহি নাথাকিব মোটিভেশন লৈ বহি থাকিব যেটো পায় হেতু এপ্লাই কৰি যাওক আৰু লাহে লাহে জীৱনত স্টেপ বাই স্টেপ আগবাঢ়ি যাওক বেঞ্জামিন গ্ৰাহকে কৈছে যে আপোনাক আটাইতকৈ বেছি যদি কোনোবাই ৰিপেমেন্ট কৰে হেয়া হৈছে আপুনি ইনভেস্ট কৰা আপুনি নলেজৰ ওপৰত মানে আপুনি যেতিয়া আপুনি শিকিবৰ কাৰণে ইনভেষ্টমেন্ট কৰিব হেতু আপোনাক যিমান ঘূৰাই দিব আন কোনেও ঘূৰাই দিব নোৱাৰে হয় সব স্কুলত আপুনি নলেজ লয় কলেজত আপুনি নলেজ লয় সেই নলেজ হৈছে আপোনাৰ কি হয় কাৰণে ফৰ্মেল এডুকেশন ইয়েস আপোনাৰ জীৱনৰ এটা ফৰ্মেল এডুকেশন হয় কিন্তু আপুনি যদি যিকোনো ফিল্ডত আগবাঢ়িবলৈ হয় সেই ফিল্ডৰ নলেজ হোৱাটো বহুত দৰকাৰ তেতিয়াহে আপুনি তাত পইচা কমাব তেতিয়াহে আপুনি তাত সাকসেছ হ'ব যিটো কথা মই ইতিমধ্যে আপোনাক কৈ আহিছো গতিকে লৈ স্কুল আৰু কলেজৰ শিক্ষাক লৈ বহি থাকিব যে আপুনি জীৱনত বহুত ডাঙৰ কিবা এটা কৰিব লাগিব আপুনি যিটো ফিল্ডত গৈছে সেই ফিল্ডত আপুনি সেই ফিল্ডৰ অনুসাৰী নলেজ ল'বলৈ চেষ্টা কৰক আৰু প্ৰপাৰ নলেজ ল'বৰ কাৰণে চেষ্টা কৰক তেতিয়া আৰু আপুনি সেই ফিল্ডত আগবাঢ়িব আৰু তাতিয়া কোনেও ৰখাব আপোনাক নোৱাৰে হয় বন্ধুসকল চাওতে আমি আজি ডে 3 আহি উপস্থিত হৈছোহি আৰু আজি যেটো লেভেল বিষয় আমি কথা পাতিলো ডে 3 নলেজৰ বিষয় ইতিমধ্যে আমি ভিজুৱেলাইজেশনৰ বিষয় কথা পাতিছো যদি আপুনি ভিডিও চোৱা নাই চাই ল'ব পাৰে তো ভিজুৱেলাইজেশন কৰি পেলাই আপুনি নিজকে কেনেদৰে মানিব কিন্তু বিলিফ সিস্টেম আপুনি নিজৰ ভিতৰত একঠা কৰিব আপুনি জীৱনটো কেনেকৈ বনাব বিলিফ সিস্টেমৰ ওপৰত কথা পাতিলো বিশ্বাসৰ ওপৰত কথা পাতিলো আৰু আজি নিজৰ সপোনটো পূৰা কৰিবলৈ বিশ্বাসৰ লগতে আপোনাক যে জ্ঞান একঠা কৰিব লাগে তাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে আজি ডে 3 লৈকে আপোনালোকে এই ভিডিওবোৰ চোৱাৰ কাৰণে বন্ধুসকল এটা সৰু ৰিকুৱেষ্ট যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু যদি আপুনি ভাবিছে এটো কাম অহা ভিডিও তেতিয়ালে আপোনাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক এনেকুৱা ধৰণৰ আৰু এটা ভিডিও লৈ আহিছো অহা কালিলৈ সেই ভিডিওত পুনৰ এবাৰ লগ হ'ম তেতিয়ালে আজিলৈ বিদায় দিয়ক see you again